সকলোকে নমস্কাৰ জনাইছোঁ, শুভৰাত্ৰি। আপোনালোকে কি দিব আৰু ভাত বনাইছে? মই চাওকচোন, আজি ব্ৰইলাৰ এটা আনিছিলোঁ, তাকে ৰাতিৰ সাঁজ আজি ব্ৰইলাৰ ৰুটি খাম বুলি ভাবিছোঁ। ইমান চৰ্দি জানেনে, চৰ্দি ভালেই নোহোৱা হৈছে, ইমান ঠাণ্ডা পৰিছে। আপোনালোকৰ বাৰু কাৰ কাৰ চৰ্দি লাগিছে কওকচোন। তাৰপিছতে এয়া চাওকচোন, ব্ৰইলাৰখিনি কাটি লৈ মই ৰুটিখিনি বনাই আছোঁ আৰু তৰকাৰীও বনাই আছোঁ বাৰু। চব্জিখিনিও ইফালে তুলি দিছোঁ, ইফালে ৰুটিখিনিও মই সেকি আছোঁ। এয়া চাওক, আজি ৰুটি আৰু ব্ৰইলাৰ দি খাম। ৰুটি বনাই আছোঁ, আপোনালোকেও ঠাণ্ডা দিনত ৰুটি খাবচোন, ৰাতি দেহাবিলাক ভাল লাগে। এয়া ৰুটি বনাই আছোঁ আৰু এইপিনে তৰকাৰীও চাইছোঁ, চব্জিখিনি কেনেকুৱা হৈছে চাওকচোন, কেনেকুৱা হৈছে কালাৰটো। আপোনালোকে চব্জিখিনি ধুনীয়া হৈছে নহয় জানো? কিন্তু খাই চাইছোঁ মই এপিচ দেই, টেষ্টি হৈছে। তাৰপিছত কাম কৰি থকাৰ মাজতে মই আৰু এটা কাম কৰি আছোঁ। ৰাতি কি জানিছেনে, এইয়া চাওক, ধান সিজাই আছোঁ। তাৰমানে উখোৱা ধান কৰিম। উখোৱা ধান কৰিলে মই ভাতো খাব পাৰিম আৰু মানে জলপানৰ বাবেও ভাল হয় নহয় জানো? মানুহৰ ঘৰে ঘৰে খেতি কৰি পেলাই চাউল বিচাৰি থকাটো বৰ বেয়া কথা। সেইবাবে মই ভাবিলোঁ অকণমানহে কষ্ট হ'ব, হওক। তাকে সেই 1.5 মোনমান আনি পেলাই এয়া চাওকচোন, সিজাই আছোঁ। আৰু মই সিজোৱা নাই দেই, আমাৰ ওচৰৰে এয়া দাদা বৌজনীহে সিজাই দিছে, মই কিন্তু সিজাব নাজানো। মই ওচৰত বহিহে আছোঁ জুই পৰে পৰে, কিন্তু এয়া দাদাজনে আমাৰ সিজাই আছে। এয়া চাওক, বাই, গুড নাইট।